নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল এবছলিউট চিনেমা অ' মাই গড হোৱাট এ মেটচ এই মেটচখন চাই থাকোঁতে মই পানী খাবলগীয়া অৱস্থা হৈ গৈছে মই পাগল হৈ গৈছোঁ মাথা গৰম হৈ গৈছে কি কেনেকুৱা ধৰণৰ খেল কি প্ৰকাৰৰ খেল এখন হৈছে সো এনেকুৱা অৱস্থা মাথা গৰম হৈ পানী খাবলগীয়া অৱস্থা যি কি নহওক আমি লাষ্টত গৈ পেলাই উইনাৰ পালোগে দক্ষিণ আফ্ৰিকাৰ মেটচখন জিকা আমি দেখিবলৈ পালোঁ সো নেক টু নেক ফাইট হৈছে গোটেই খেলখন আমি যদি চাবলৈ যাওঁ প্ৰথমৰ পৰা শেষলৈকে নেক টু নেক ফাইট দুবাৰকৈ ছুপাৰ অভাৰ হৈছে এবছলিউট চিনেমাৰ দৰে কাহিনী মানে কিছুমানেতো কৈছে এইটো জয় চাহে লিখা স্ক্ৰিপ্ট বুলি কৈছে যি কি নহওক খেল কিন্তু বঢ়িয়া জমিলে খেলখন আৰু এইবাৰ টি20 বিশ্বকাপৰ 2024-26 টি20 ৱৰ্ল্ড কাপ 2026 টি20 ৱৰ্ল্ড কাপটোৰ চলিত টি20 ৱৰ্ল্ড কাপটোৰ এইখন এতিয়ালৈকে আটাইতকৈ বেষ্ট মেটচ হৈছে ইয়াৰ আগতে যিখন নেপাল আৰু ইংলেণ্ডৰ মাজত মেটচ হৈছিলে সেইখন এখন ভাল মেটচ আছিলে তাৰ পাছত এইখন তাতকৈও আগবাঢ়ি গ'ল নেপালৰখনটো যথেষ্ট ভাল লাগিছিলে তাৰ লগতে কিন্তু এইখন মেটচো তাতকৈও আগবাঢ়ি গ'ল গতিকে এইখন বৰ্তমান সময়ত বেষ্ট মেটচ হৈ আছে এতিয়ালৈকে টি20 বিশ্বকাপৰ এইবাৰ আৰু দুবাৰকৈ ছুপাৰ অভাৰ হ'ল প্ৰথমতে টাৰ্গেট সমান হ'ল তাৰ পাছত ছুপাৰ অভাৰ হ'ল ছুপাৰ অভাৰ প্ৰথমটোত সমান হ'ল প্ৰথম ছুপাৰ অভাৰটো শেষ বলত সেয়া হৈছে আৰু ছেকেণ্ড ছুপাৰ অভাৰটো শেষ বললৈকে কিন্তু খেল গৈছে আৰু ছেকেণ্ড ছুপাৰ অভাৰৰ শেষ বলত 6 ৰান লাগিছিলে এটা বলত 6টো মাৰিবগৈ নোৱাৰিলে কিন্তু তাৰ আগত একেৰাহে 3টা বলত 3টা 6 মাৰিছিলে গুৰবাজে যথেষ্ট চেষ্টা কৰিলে গুৰবাজে প্ৰথম তেখেতে বেটিং কৰোঁতেও ভাল কৰিছিলে আৰু ছুপাৰ অভাৰৰ বেটিঙতো ভাল কৰিছে গতিকে গুৰবাজ নিশ্চিতভাৱে নিঃসন্দেহে এজন উচ্চ খাপৰ প্লেয়াৰ সেইটো তেওঁ প্ৰমাণ কৰিছে আজি বাকী যিটো আফগানিস্তানৰ টীম নিজৰ ভুলৰ কাৰণেও হাৰিছে বুলি মই ক'ব বিচাৰিম কাৰণ যদি আপোনালোকে দেখিবলৈ পাইছে শেষত যিটো 3টা বলত 2 ৰান লাগিছিলে 3টা বলত 2 ৰান লাগিছিলে তেনেকুৱা অৱস্থাত এটা হিট মাৰিলে যিটোত 2 ৰান ল'বলৈ লৈছিলে 2 ৰান ল'বলৈ চেষ্টা কৰিছিলে কিন্তু সেইটোতে আউট হৈ গ'ল যাৰ কাৰণে শেষ যিটো উইকেট আছিলে কাৰণে এইটো ছুপাৰ অভাৰলৈ গ'ল কিন্তু সেইটো 2 ৰান লোৱাৰ দৰকাৰো নাছিলে কাৰণ আপোনালোকে যদি চাই 3টা বল বাকী আছিলে এটা বলত 1 হৈ গ'ল আৰু পাছত বল থাকিলেহেঁতেন গতিকে সেইটো এটা মানে মূৰ্খামি কাম কৰিলে কিন্তু যদিও বা 2 ৰান লৈছিলে তাতো একো নাই 2 ৰান ল'বলগীয়া সেইটো এটা শ্বৰ্ট আছিলে দূৰলৈকে গৈছিলে কিন্তু ড্ৰাইভ মাৰিব পাৰিব লাগিছিলে নন ষ্ট্ৰাইকাৰে ড্ৰাইভ মাৰিব পাৰিব লাগিছিলে নন ষ্ট্ৰাইকাৰত আছিলে ফজলক ফাৰুকী তেখেত ৰান আউট হ'ল ফজলক ফাৰুকীয়ে যিটো দৌৰ দিছে একেবাৰে গ্ৰহণযোগ্য নহয় কম্পিটিটিভ ক্ৰিকেটৰ ক্ষেত্ৰত ইমান লাহে লেমেহীয়া গতিত তেনেকৈ দৌৰিছে গতিকে তেনেকৈ কাম নবনিব মানে সেইটো অলপ ড্ৰাইভ মাৰিব পাৰিব লাগিছিলে কিন্তু তেখেতে ড্ৰাইভটো নামাৰিলে তেখেতে লাহে গৈ পেলাই তেনেকৈ দৌৰিলে ক'ত আৰু মানে গৈ পেলাই পাবগৈ ন চিনডালত ক'ত পাবগৈ গতিকে কথাটো তেনেকুৱা হয় আৰু এইটো ফজলক ফাৰুকীৰ কাৰণে এই দৌৰিব যিহেতুকে নোৱাৰিলে ড্ৰাইভটো এটলিষ্ট যদি ড্ৰাইভ এটা মাৰিলেহেঁতেন তেতিয়াও সেইটো 2 ৰান হ'লহেঁতেন তেতিয়া ছুপাৰ অভাৰ কৰিবলগীয়া কথাই নাছিলে আৰু ছুপাৰ অভাৰটো আমি দেখিবলৈ পালোঁ যে আফগানিস্তানৰ টীমটোৱে প্ৰথম ছুপাৰ অভাৰত 17 ৰান কৰিছিলে তেওঁলোকে 18 ৰান কৰাৰ চান্স এটা পাইছিলে লাষ্টৰ বলটো 2 ৰানৰ কাৰণে নদৌৰিলে সেইটো এটা লাষ্টৰ বলটোত আউট হ'লেও বা আউট নহ'লে একো নাই কিন্তু এটলিষ্ট এটা ট্ৰাই কৰি চাব পাৰিলেহেঁতেন 2 ৰানৰ কাৰণে আউট হওঁকেই লাগিলে ট্ৰাই কৰি চাব পাৰিলেহেঁতেন যদি 18 ৰান হ'লহেঁতেন তেতিয়াও কিন্তু আজি জিকিলেহেঁতেন কাৰণ আপোনালোকে যদি চাই যিটো 18 ৰান হোৱা হ'লে আপোনালোকে যদি চাই তেতিয়া 17 ৰানত ৰখি গ'লহেঁতেন ন যিটো আমি যদি ক'বলৈ যাওঁ চাউথ আফ্ৰিকা টিমটোৱেও 17 মাৰিলে যিহেতুকে সেইটো কাৰণে আকৌ এটা ছুপাৰ অভাৰ হ'ল 23 ৰান সেইবাৰ বহুত বেছিয়ে পিটন খাই গ'ল 23 ৰান কৰি দিলে 24 ৰানটো কৰিবগৈ নোৱাৰিলে আৰু দক্ষিণ আফ্ৰিকা তেনেকুৱা ধৰণৰ অৱস্থা হ'ল গতিকে যদি আপোনালোকক মই গোটেই স্ক'ৰ কাৰ্ড দেখুৱাওঁ আজি প্ৰথম চাউথ আফ্ৰিকাই 187 6টা উইকেটৰ লোকচানত কৰিছিলে 20 অভাৰ তেওঁলোকে ইডেন মাৰ্ক্ৰামে 5 ডেককে 59 ৰিয়ান ৰিকেলটনে 61 ধুনীয়া ইনিংছ খেলিলে ৰিকেলটনে দেন ডেককে দেৱাল বেবিছে 23 মিলাৰে 20 ট্ৰিষ্টেন ষ্টাফছে 1 আৰু মাৰ্কো য়েনছেনে 16 এনেকুৱা ধৰণৰ আছিলে ওমাৰ যায় 3টা উইকেট ৰাছিদ খানে 2টা আৰু মুজিবুৰ ৰহমানে উইকেট নাই ফাজালাখে এটা দেন নাবিৰ উইকেট নাই নুৰ আহমেদৰ উইকেট নাই এনেকুৱা ধৰণৰ আমি দেখিবলৈ পাইছিলোঁ বলিং আৰু আফগানিস্তানে 187 ৰান কৰিছিলে সমান ৰানেই কৰিছিলে 19.4 অভাৰ 2টা বল থাকিলেগৈ গতিকে সেইটো এটা তেওঁলোকৰ হাতত বল আছিলে কিন্তু তেওঁলোকে ইউটিলাইজ কৰিব নোৱাৰিলে এইটো তেওঁলোকৰ নিজৰ ভুল যে লাষ্টৰ 3টা বলত তেওঁলোকে 2 ৰান কৰিব লাগিছিলে কিন্তু লাষ্টৰ সেই এটা বলতে 2 ৰান কৰিবলৈ চাই মানে আউট হৈ গ'ল ৰান আউট হৈ গ'ল যদি অকণমান ৰৈ মেলি অকণমান মানে কৰিবলৈ চালেহেঁতেন প্ৰথমটো বলে 2 ৰান নল'লেওহেঁতেন তেতিয়াও হয়তো কিবা এটা আশা কৰিব পাৰিলেহেঁতেন বা 2 ৰান সেইটো ড্ৰাইভ মাৰিব লাগিছিলে মই ক'লোৱে অলৰেডি গতিকে তেওঁলোকৰ চাওক ৰমন উল্লাস গুৰবাজ আজি তেওঁ বহুত ভাল কৰিলে 42টা বলত 84 গোটেই ইনিংছ তেওঁ চম্ভালি ৰাখিলে ভাল খেলিলে লৈ গৈছিলে আগবঢ়াই ইব্ৰাহিম জাদৰানে 12 গুলবদী নাইব 0 চেদিকুল্লা অটল 0 এই দুজনে 0 মাৰিলে যিহেতু মাজত এওঁলোকৰ গাতো কিন্তু দুখ আছে খেলখন হৰাৰ ক্ষেত্ৰত বাকী
ৰাছুলিয়া 15, ওমাৰ জায়ে 22, নাবিয়ে 5, ৰাছিদ খানে 20, মুজিবুৰ ৰহমানে 0, দেন নুৰ আহমেদ 15। নুৰ আহমেদে কিন্তু যথেষ্ট চেষ্টা কৰিছিল, যেতিয়া প্ৰয়োজন হৈছিলে দুটাকৈ ছিক্সাৰো মাৰি দিছিলে, কিন্তু ফজলক ফাৰুকে গোটেই আশাত চেঁচা পানী ঢালি দিলে, সেইটো ড্ৰাইভটো নামাৰি ৰান যিহেতুকে ল'বলৈ দৌৰিছিলে 2 ৰান ল'ব নোৱাৰিলে। বাকী তেওঁলোকৰ লুংগি এনগিডে 3টা, এনগিডি আজি বলিং বহুত উচ্চ খাপৰ হৈছে। দেন মাৰ্কো য়ানছেন 1, ৰাবাদাই 1, লিণ্ডে 1, কেশৱ মহাৰাজ 1। বাকী যদি আমি ছুপাৰ অভাৰৰ কথা ক'বলৈ যাওঁ, ছুপাৰ অভাৰৰ কথাটো মই অলৰেডি আলোচনা কৰিলোৱে। প্ৰথমতে 17 কৰিছিলে, 6 নম্বৰ বলটোত আৰু 1 ৰানৰ কাৰণে দৌৰিব পাৰিলেহেঁতেন ৰিক্স এটা লৈ, কিন্তু সেইটো ৰিক্স নল'লে। মই ভাবোঁ যে সেইটো ৰিক্স লৈ পেলাই যদি দৌৰিলেহেঁতেন তেতিয়া হয়তো ফলাফল বেলেগো হ'ব পাৰিলেহেঁতেন। সেইটো এটা থাকিলে কথা। আৰু এটা কথা থাকিলে যে দেন 23 ৰান ছেকেণ্ড অভাৰত তেওঁলোকে 17 ৰান তেওঁলোকে মাৰিলে। সমান ছেকেণ্ড ছুপাৰ অভাৰত আকৌ দক্ষিণ আফ্ৰিকাই 23 ৰানৰ কৰিলে, 24 ৰানৰ টাৰ্গেট দিলে। তাতো 3টা বলত 3টা 6 মাৰি গুৰবাজে ওচৰলৈ নিছিলে, কিন্তু অৱশেষত একেবাৰে শেষৰ বলটোত 6 মাৰিবগৈ নোৱাৰিলে। 4টা বলত 4টা 6 মাৰিব লাগিছিলে, কিন্তু সেইটো নোৱাৰিলে। 3টা বলত 3টা 6 মাৰি দিলে একেবাৰে বহুত কাষ চপাই দিছিলে গুৰবাজে। কিন্তু গুৰবাজক কিন্তু হেডছ অফ, যে এজন একদম বহুত উচ্চ খাবৰ প্লেয়াৰ হয়। IPLতো এখেতে ভাল টিম পাব লাগে, আৰু মানে নিজৰ দেশৰ কাৰণে ভাল খেলা প্লেয়াৰ, আৰু মানে কি আৰু মানে তেওঁ মানে যিকোনো পৰিস্থিতি ভাল খেলিব পৰা প্লেয়াৰ এজন হয় গুৰবাজ। গতিকে সেই বস্তুটো তেওঁ দেখুৱাই দিলে। গতিকে দক্ষিণ আফ্ৰিকা টিমটো এতিয়া আগবাঢ়ি যাব। আমি যদি পইণ্টছ টেবলক চাই লওঁ, এইটো তেওঁলোকৰ যিটো গ্ৰুপ, আফগানিস্তানৰ যিটো গ্ৰুপ, আফগানিস্তানৰ চাউথ আফ্ৰিকা থকা, তাত আফগানিস্তানৰ আজি খেলখন ডু অৰ ডাই নিচিনা আছিলে, কাৰণ তেওঁলোকৰ লগত ইফালে নিউজিলেণ্ডৰ টিম আৰু সিফালে চাউথ আফ্ৰিকাৰ টিম, দুখন অলৰেডি তেওঁলোক দুটা টিমহে যিহেতুকে আগলৈ যাব এটা গ্ৰুপৰ পৰা। গতিকে এইটো ক্ষেত্ৰত অকণমান কঠিন হৈ গৈছে বৰ্তমান সময়ত আফগানিস্তানৰ কাৰণে, কাৰণ নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকা দুখন খেলি 4 পইণ্ট লৈ জিকি পেলাই আগলৈ গুচি গ'ল। আফগানিস্তানে কিন্তু এতিয়ালৈকে এখনো জিকা নাই। গতিকে আফগানিস্তানৰ কাৰণে বেড লাক, হাৰ্ড লাক, যে এইবাৰ নহ'ব নিচিনা লাগিছে। ইয়াৰ পৰা হয়তো নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকা আগলৈ যাব। বাকী UAE, কানাডা আছে, এইবিলাকতো এইকেইটাই সৰু টিম। বাকী আফগানিস্তান, নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকাৰ ভিতৰত দুটা যোৱাৰ চান্স আছিলে, কিন্তু এতিয়া নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকা দুখন জিকিটো আগবাঢ়ি গ'ল। আফগানিস্তানৰ কাৰণে কঠিন হ'ব এইটো গ্ৰুপৰ পৰা। গতিকে আজি যথেষ্ট ট্ৰাই কৰিছিলে। আজি যিহেতুকে ডু অৰ ডাই মেটছ আছিলে, তেনেকুৱাই আছিলে। এইখন যিহেতুকে হাৰি গ'ল, এইখন হাৰি যোৱাৰ কাৰণে তেওঁলোকৰ কিন্তু বহুত বেছিয়ে লোকচান হৈছে। যদি আপোনালোকে চাই, পইণ্টছ কিন্তু এতিয়ালৈকে 7টাই খোলা নাই তেওঁলোকৰ পইণ্টছ টেবুলত। বাকী এইকেইটা টিম কিন্তু তেওঁলোকৰ গ্ৰুপত আগবাঢ়ি গুচি গৈছে। গতিকে সেইটো এটা ডাঙৰ লোকচান হৈছে যিটো আফগানিস্তানৰ টিমৰ কাৰণে। বাকী আমি যদি ক'বলৈ যাওঁ খেলখন, ক্ৰিকেটৰ ফালৰ পৰা, ক্ৰিকেট সমৰ্থক হিচাপে খেলখন কিন্তু বহুত উচ্চ খাপৰ হৈছে বুলি মই ক'ব পাৰোঁ। T20 খেল এনেকুৱা হ'লে ৰোমাঞ্চটো বহুত বেছি হৈ যায়। ৰোমাঞ্চকৰ খেল হৈছে। দুটাকৈ ছুপাৰ অভাৰ সদায় দেখিবলৈ পোৱা নাযায়। বহুত যুগৰ মূৰত, বহুত বছৰৰ মূৰত এনেকুৱা খেল দেখিবলৈ পোৱা যায়। IPLত দেখিবলৈ পোৱা যায় কেতিয়াবা, কিন্তু সেইটো ইমানো তেনেকৈ সদায় আপুনি দেখিবলৈ নাপায়। তেনেকুৱা মানে এনেকুৱা খেল আপুনি সদায় খেল চাই থাকিব, কিন্তু সদায় আপোনালোকে এনেকুৱা খেল দেখিবলৈ নাপায়। প্ৰতিদিনে আপোনালোকে এনেকুৱা খেল দেখিবলৈ নাপায়। ইয়াৰ কাৰণে কিন্তু বছৰ অপেক্ষা কৰিব লাগে। আৰু যিসকলে মিছ কৰিলে খেলখন লাইভ চোৱাটো, তেওঁলোকে কিন্তু বহুত ডাঙৰ বস্তু মিছ কৰিলে। কিন্তু বিশেষকৈ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দি আছিলে, সেইসকলে হয়তো এখন খেল মিছ কৰিলে আজি। যি কি নহওক, মিছ কৰিবলগীয়া কিন্তু খেল নহয় এইখন। কিন্তু লাইভ চালে আপুনি আজিৰ পৰা কেইবছৰমানৰ পাছত ক'ব পাৰিব যে মানুহক এইখন খেল, এনেকুৱা এখন খেল মই লাইভ চাইছিলোঁ। গতিকে যি কি নহওক, অতি সুন্দৰ খেল হ'ল, মানে চাহৰ ঊৰ্ধকাৰী। মই আপোনালোকক ক'লে যে মই নিজে পানী খাবলগীয়া অৱস্থা হৈছে, ইমানেই মানে গৰম উঠি গ'ল খেলখন চাই, মাথা গৰম হৈ গৈছে। এনেকুৱা ধৰণৰ খেল মানে অবিশ্বাস্য, বিশ্বাস কৰিবলৈ টান হয় মানে। চ' বিভিন্নজনে বিভিন্ন কমেণ্ট কৰিছে, জয় চাহৰ স্ক্ৰিপ্ট বুলি কৈছে কিছুমানে কৈছে এবছলিউট চিনেমা। মোৰ ফালৰ পৰা কৈছোঁ যে এবছলিউট চিনেমা সন্দিক এখন খেল হৈছে, নাটকীয় পৰিৱৰ্তন ঘটিছে ক'বলৈ গ'লে। আৰু মইতো ভাবি আছিলোঁ, মইতো ছাপোৰ্ট কৰি আছিলোঁ আফগানিস্তানক। মই ভাবিছিলোঁ যে আফগানিস্তানে জিকিব, কিন্তু তেওঁলোকে বহুত ভুল কৰিলে, নিজৰ ফালৰ পৰা ভুল কৰিলে। বাকী যি কি নহওক, ৱেল প্লেড, আফগানিস্তানে হৃদয় জয় কৰিছে। বাকী চাউথ আফ্ৰিকাই খেলখন জিকিছে, আফগানিস্তানে কিন্তু কোটি হৃদয় জয় কৰিছে আজি এখন খেলৰ ক্ষেত্ৰত। আৰু T20 ৱৰ্ল্ড কাপৰ ৰোমাঞ্চটো লাহে আৰম্ভ হৈছে, আৰু বাঢ়ি যাব। এতিয়া ছুপাৰ 8 পৰ্যায়ত ইয়াতকৈও বাঢ়ি যাব ৰোমাঞ্চ। লাহে ভাল লাগিবলৈ আৰম্ভ কৰিব খেলবিলাক। এতিয়া আৰম্ভ হৈ লাহে আগবাঢ়ি গৈছে। ইণ্ডিয়া খেলৰ ওপৰত আমি আলোচনা কৰিম, কিন্তু এই ভিডিঅ'টো মই ইমান এটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ দিবলৈ নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।